তিনিচুকীয়াত আকৌ ভূমাফিয়াৰ তাণ্ডৱ লীলা ককৰাতলি গাঁৱত নিশা ভয়ংকৰ ঘটনা ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ ৩-৪ জাইকৈ গুলীচালনা কৰিছে ভূমাফিয়া ৰাজকুমাৰ দাসে দিব্যজ্যোতি ফুকনৰ ঘৰলৈ গুলীচালনা কৰিছে ৰাজকুমাৰ দাসে ভয় আৰু আতংকত সন্ত্ৰস্ত হৈ পৰিবলগীয়া হৈছে দিব্যজ্যোতি ফুকনৰ পৰিয়াল এই ঘটনাক লৈ এজাহাৰ দাখিল কৰিছে দিব্যজ্যোতি দত্তৰ পৰিয়ালে সম্প্ৰতি ঘটনাটোৰ তদন্তত নামি পৰিছে তিনিচুকীয়া আৰক্ষী এই ঘটনাক লৈ এজাহাৰ দাখিল কৰা হৈছে দিব্যজ্যোতি পৰিয়ালে এজাহাৰ দাখিল কৰিছে ৰাজকুমাৰ দাস ঘটনাটো মানে কি হ'ল মই মানে পঞ্জাবী মানুহ দুজনৰ পৰা মাটি এটা কিনিছিলো কিনোতে তাত আমি মাটি চাটি চফা কৰোঁতে সি ভিডিঅ' মানে কৰিছিলে আমি ক'লো তাৰ ভিডিঅ' ইয়াত কেলে কৰিছে আমাৰ মাটিটো আমি চফা কৰিছোঁ কিবা কৰিছোঁ আমাৰ নিজৰ হেৰি কৰিছোঁ তাৰপিছত সি গৈ কিনে থানাত এনেই মিছাতে মানে অভিযোগ দিলেগৈ যে এইটো কাটিব লৈছে মাৰিব লৈছে বুলি এটা অভিযোগ দিলে সেই সংক্ৰান্তত থানাই মোক মাতি পঠালে মই গ'লোঁ তো যোৱাৰ পিছত থানাত মোৰ অলপ দেৰি হ'ল তো অহাৰ পিছত মানে মই ইহঁতি ঘৰতে আছিলে মোৰ মিছেছে তো মই ঘৰত নাছিলোঁ সেই সময়ত 11:30 বজাত ৰাতি 11:30 বজাত সিহঁতি আহি কিনে মোক মানে ওলাই বুলি মানে মিছেছৰ শুনি আছে তাৰপিছত যেতিয়া টচ মাৰি দিছে গালি গালাজ কৰিছে বহুত বেয়া মানে অভদ্ৰ মাত মাতিছে বস্তু ওলাই নহ'লে মানে তোক মানে গুলিয়াই মাৰিম তহঁতক গোটেই ঘৰৰ মানুহ মাৰি দিম গুলিয়াই সেইবিলাক কৈ কিনে মানে সি গুলি ফায়াৰিং কৰিছে ইয়াত মোৰ ঘৰলৈ লক্ষ্য কৰি কিনে এইটো ৰাজকুমাৰ দাস তেখেত এই ওচৰতে থাকে ককৰাতলি সেইডোখৰ ককৰাতলিতে আছে এইটো কোনো একো সংঘাত হোৱা নাই আগতে কিবা ব্যক্তিগত মানে হেৰি তেখেতৰ আছে যদি মইতো সেইটো জ্ঞাত নহয় ৩-৪ জাই গুলি চলাইছে হয় ভুগি আছো এতিয়ালৈকে আহিম বুলি কৈছে অহা নাই এতিয়ালৈকে আহি পোৱাহি নাই উপস্থিত হোৱা নাই ৰাতি 11:30 বজাত মানুহজন নাই তেতিয়া খুব হালা হোৱা দেখি মই মানে বাহিৰলৈ ওলাই চাইছিলোঁ ওলাই চাওঁতে লগালগ মানে পিষ্টল গুলি মাৰিছে দুটা একে লগালগ তাৰ অলপ দেৰি 5 মিনিটমানৰ পিছত আকৌ এটা মাৰিছে তাৰপিছত 3-4 মানে মাৰিছে ৰাজকুমাৰ দাস আছিলে তাৰ লগত আৰু এজন আছিলে চিনি নাপালোঁ মই দুজন কিহৰ কাৰণে মানে মানুহজনৰ লগত কিবা মাটি হেৰিয়তে গালি বহুত লেতেৰা আমাক মাতিছে নাই এতিয়ালৈকে আহি পোৱাহি নাই হয় ভয় লাগি আছে পুলিচে বিচাৰ কৰিব লাগে আহিব লাগে এতিয়ালৈকে আহি পোৱাহি নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ